বিগ ব্রেকিং নিউজ পুনৰবাৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে। ৰেল দুৰ্ঘটনাত থিতাতে 7জনকৈ লোকৰ মৃত্যু হৈছে আৰু উত্তেজনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। মৃতকৰ সংখ্যা বৃদ্ধি হ'ব পাৰে। ক'ত এই ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম। বিগ ব্ৰেকিং নিউজ পুনৰবাৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে দেশত। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। বিগ ব্ৰেকিং নিউজ ভয়ংকৰ ৰেল দুৰ্ঘটনাত থিতাতে 7জনকৈ লোকৰ মৃত্যু হৈছে। চলন্ত ট্ৰেইনৰ পৰা জপিওৱা যাত্ৰীক খুন্দা মাৰিছে বিপৰীত দিশৰ পৰা অহা ট্ৰেইনে। ভয়ংকৰ দুৰ্ঘটনাত 8ৰ পৰা 10গৰাকী লোক আহত হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। আমি দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিম। প্ৰাণ ৰক্ষা কৰিবলৈ ট্ৰেইনৰ পৰা জাপ দিছিল এজনৰ পাছত আনজন যাত্ৰী আৰু 7জনৰ মৃত্যু হৈছে বৰ্তমান মুহূৰ্তলৈকে। ট্ৰেইনত জুই লগাৰ ভুৱা খবৰ দিয়াৰ পাছতেই এই দুৰ্ঘটনা সংঘটিত হৈছে। মহাৰাষ্ট্ৰৰ জলগাঁৱত এই ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে। এটা ডাঙৰ খবৰ। এটা ডাঙৰ খবৰৰ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। পুনৰবাৰ ভয়ংকৰ ৰেল দুৰ্ঘটনাই কঁপাই গৈছে সমগ্ৰ দেশ। আমি মুহূৰ্তত জনাই আছোঁ পুষ্পক এক্সপ্ৰেছ পুষ্পক এক্সপ্ৰেছ নামৰ ট্ৰেইনখন দুৰ্ঘটনাত পতিত হৈছে। ভয়ংকৰ ৰেল দুৰ্ঘটনাত বৰ্তমান মুহূৰ্তলৈকে 7জনকৈ লোকৰ মৃত্যু হৈছে। এটা ডাঙৰ খবৰ। আমি পুনৰবাৰ ফুল পেটত উল্লেখ কৰাৰ চেষ্টা কৰিম। এটা ডাঙৰ খবৰ। ভয়ংকৰ দুৰ্ঘটনাত 8ৰ পৰা 10গৰাকীকৈ লোক আহত হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। 7জনৰ থিতাতে মৃত্যু হৈছে। ৰেলৰ ডবাত জুই লাগিছে বুলি ভুৱা খবৰ প্ৰদান কৰিছিল আৰু ভুৱা খবৰৰ ভিত্তিতেই ৰেলখনৰ পৰা জঁপিয়াইছিল কেইবাজনো লোকে আৰু 7জনৰ লোকৰ মৃত্যু হৈছে। বিপৰীত দিশৰ পৰা অহা ট্ৰেইনৰ খুন্দাত মৃত্যু হৈছে 7জনকৈ লোক। প্ৰাণ ৰক্ষা কৰিবলৈ ট্ৰেইনৰ পৰা জাপ দিছিল এজনৰ পাছত আনজন যাত্ৰীয়ে আৰু বিপৰীত দিশৰ পৰা অহা ট্ৰেইনে খুন্দিয়াই 7জন লোকৰ মৃত্যু হৈছে। আমি দৃশ্যাংশ এই মুহূৰ্তত দেখুওৱাৰ চেষ্টা কৰিম। এক্সক্লুচিভ দৃশ্যাংশ আহি পৰিছে। মহাৰাষ্ট্ৰৰ জলগাঁৱত এই ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে। ঘটনাস্থলীলৈ ৰাওনা হৈছে আৰক্ষী তথা শীৰ্ষ পৰ্যায়ৰ লোক। মহাৰাষ্ট্ৰৰ জলগাঁৱতে ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। আমি দৃশ্যাংশ দেখুৱাইছোঁ। মৃতকৰ সংখ্যা বৃদ্ধি পাইছে। 11জন লোকৰ মৃত্যু হৈছে। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। পুষ্পক এক্সপ্ৰেছ নামৰ ট্ৰেইনখন দুৰ্ঘটনাগ্ৰস্ত হৈ বৰ্তমান মুহূৰ্তলৈকে 11জন লোকৰ মৃত্যু হৈছে। সামগ্ৰিক পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ। ট্ৰেইনত জুই লগাৰ ভুৱা খবৰ দিয়াৰ পাছতে ইজনৰ পাছত সিজন ব্যক্তিয়ে ট্ৰেইনৰ ডবাৰ পৰা জঁপিয়াবলৈ লৈছিল আৰু ট্ৰেইনৰ ডবাৰ পৰা জঁপিওৱাৰ পাছতেই বিপৰীত দিশৰ পৰা অহা ট্ৰেইনৰ খুন্দাত মৃত্যু হৈছে। আমি সামগ্ৰিক পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ। ঘটনাস্থলীলৈ প্ৰশাসন ৰেলৱে কৰ্তৃপক্ষ ৰাওনা হৈছে। বৰ্তমান মুহূৰ্ত পৰ্যন্ত 11জনকৈ লোকৰ মৃত্যু হৈছে। মৃতকৰ সংখ্যা বৃদ্ধি পাইছে। আমি সামগ্ৰিক পৰিৱেশ, সামগ্ৰিক দৃশ্যাংশ, সামগ্ৰিক তথ্য এই মুহূৰ্তত জনাইছোঁ। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। সামগ্ৰিক পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ। মহাৰাষ্ট্ৰৰ জলগাঁৱত ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে। 11জনকৈ লোকৰ মৃত্যু হৈছে। ট্ৰেইনৰ ডবাত জুই লাগিছে বুলি ভুৱা খবৰ দিয়াৰ পাছতে এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে।
উৰা বাতৰিৰ ফলতেই ট্ৰেইনৰ ডবাৰ পৰা জঁপিয়াইছিল লোককেইজনে আৰু তাৰ পাছত বিপৰীত দিশৰ পৰা অহা ট্ৰেইনৰ খুন্দাত মৃত্যু হৈছে। বৰ্তমান মুহূৰ্তলৈকে 11জনকৈ লোকৰ মৃত্যু হৈছে। আমি শেহতীয়া তথ্য এই মুহূৰ্তত জনাইছোঁ, 11জনকৈ লোকৰ মৃত্যু হৈছে। আমি দৃশ্যাংকত এই মুহূৰ্তত দেখুৱাইছোঁ, ট্ৰেইনৰ পৰা জঁপিয়াইছে যাত্ৰী আৰু উৰা বাতৰিৰ ফলতেই ট্ৰেইনৰ ডবাৰ পৰা জঁপিয়াবলৈ লৈছিল যাত্ৰীকেইগৰাকীয়ে আৰু তাৰ পাছতেই বিপৰীত দিশৰ পৰা অহা ট্ৰেইনৰ খুন্দাত মৃত্যু হৈছে 11জনকৈ লোকৰ। মৃতকৰ সংখ্যা বৃদ্ধি পাইছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। বৃদ্ধি পাইছে মৃতকৰ সংখ্যা 11জন। বৰ্তমান মুহূৰ্তলৈকে 11জন লোকৰ মৃত্যু হৈছে। পুষ্পক এক্সপ্ৰেছ নামৰ ট্ৰেইনখনৰ পৰা যাত্ৰীসকলে জঁপিয়াইছিল। ট্ৰেইনৰ ডবাত জুই লগাৰ ভুৱা উৰা বাতৰি বিয়পি পৰিছিল আৰু তাৰ পাছতেই ডবাৰ পৰা জঁপিয়াইছিল আৰু বিপৰীত দিশৰ পৰা অহা ট্ৰেইনৰ খুন্দাত মৃত্যু হৈছে প্ৰায় 11 বৰ্তমান মুহূৰ্তলৈকে 11গৰাকী লোকৰ।